চাওক আমি আগৰে পৰা এইটো চাৰ্কেল অফিচত আমি চাই আছোঁ যিবোৰ চাৰ্কেল অফিচাৰ পঠিয়াই ইয়াত যিমান চুৰ ডকাইত ড্ৰাগছ ব্যৱসায় কৰা নাৰী কেলেংকাৰীৰ লগত জড়িত এই বিষয়বোৰে একে ইয়াত পঠিয়ায় বেলেগ জেগাত ৰিজেক্টেড যিবোৰ ব্লেক লিষ্টেড মাল ব্লেক লিষ্টেড পাৰ্টিবোৰক ব্লেক লিষ্টেড অফিচাৰবোৰক ইয়াক পঠিয়ায় গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ আপোনালোকৰ থ্ৰু দি যে ইয়াত ভাল অফিচাৰ দিয়ক নিকা অফিচাৰ দিয়ক যাতে কাম হয় ইয়াত কাম নহয় ইয়াত মানুহ মই দেখা পাওঁ একদম মেলাৰ নিচিনা মানুহ ভৰ্তি হৈ যায় কাৰোৱে কাম নহয় মই যিমান মানুহৰ লগত কথা বতৰা পাতিছোঁ শুনিছোঁ ইয়াত কামেই নহয় গতিকে ইয়াত চৰকাৰে নিকা ভাৱমূৰ্তি থকা চৰকাৰী অফিচাৰ এজন এছ বিষয়া এজন দিব লাগে যোনে এইটো চাৰ্কেল অফিচ ঠিক কৰিব পাৰে ইয়াত কি হয় গোটেই দিনে ৰাতি এইখন চাৰ্কেল অফিচত দুৰ্নীতিগ্ৰস্ত বিষয়বোৰ আহি কি কৰিব যেহেতু ইহঁতে চোৰ ডকাইত অলৰেডি আছিলে দুৰ্নীতিগ্ৰস্ত বিষয় আছিলে গোটেই দিন ইহঁতৰ ধান্দা কেনেকৈ কাৰ মাটি কাৰ নামত কৰিব আপোনাৰ মাটি বেলেগৰ নামত দিব বেলেগৰ মাটি বেলেগ কাৰোবাৰ নামত দিব এইবোৰ চলিয়ে থাকে ইয়াত গতিকে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰি সিহঁতে কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু এইবোৰ ড্ৰাগছো খোৱা হয় এইবোৰ নাৰী কেলেংকাৰীৰ লগত মোৰ যিটো ওচৰত যিটো খবৰ আছে তেওঁ ৰাতিপুৱা এজনী ছোৱালীৰ লগত লৈ ঘূৰি ফুৰে দুপৰীয়া এজনী ছোৱালীৰ লগত খানা খায় সন্ধিয়া এজনী ছোৱালীৰ লগত ঘূৰি ফুৰে ৰাতি বেলেগ এজনী ছোৱালীৰ লগত হৈ থাকে অথচ তেওঁৰ ঘৈণীয়েক আছে ঘৈণীয়েকজনীও তেনেকুৱা হ'ব লাগিব 100% ঘৈণীয়েকজনীও কৰাপশ্যন চৰকাৰী এমপ্লয়ী হ'ব লাগে যদি এনেকুৱা ঘৈণীয়েকজনী চৰকাৰী এমপ্লয়ী হয় তেওঁ একেলগে দুটাই একেলগে মিল সেইজনীও তেনেকুৱা আছিলে হয়তো তেনেকৈ কৰি তাক বিয়া পাতিছে এতিয়া আকৌ বেলেগ কি কৰিছে এই যে মোৰ মানুহ যে নাৰী কেলেংকাৰীৰ লগত জড়িত মানুহবোৰ এইবোৰ মানুহৰ আণ্ডত বেলেগ যিবোৰ ভাল এমপ্লয়ী আছে লেডিজ এমপ্লয়ী আছে মহিলা এমপ্লয়ী আছে সিহঁতে কেনেকৈ চাকৰি কৰিব সিহঁতকতো বেয়া প্ৰস্তাৱ দিব আৰু এনেকুৱা ব্লেকমেইলিং কৰিব লাষ্টত গৈ বাধ্য হ'ব তেওঁৰ লগত হ'বলৈ গতিকে অনতিপলমে এইবোৰ পাৰ্থপ্ৰতিম বৰ্মনৰ নিচিনা চৰকাৰী বিষয়াক অনতিপলমে বৰখাস্ত কৰিব লাগে চাকৰিৰ পৰা আৰু জেল হাজত পঠিয়াব লাগে ধুবুৰীতো তেওঁ মেডিকেল কলেজৰ যিটো অধিগ্ৰহণ কৰিছিলে আৰু বেলেগ বেলেগ মানুহৰ মাটিৰ যিটো আমি খবৰ পাইছোঁ ধুবুৰীত কোটি কোটি টকা তেওঁ 2 নম্বৰী গৈছে আত্মঘাত কৰিছে এতিয়াও তেওঁৰ গৰ্ভৰ পিছত ভুগিব মানুহবোৰে 8-10 বছৰ পিছত মানুহবোৰ ভুক্তভোগী হ'ব তেওঁ যিবোৰ তাত কাৰ্যকলাপ কৰিছে আৰু বহুত টকা কালেকশ্যন টকাৰ ইয়তে তেওঁ মানে পুৰা 2 নম্বৰী ড্ৰাগছ খায় মহিলাৰ লগত হৈ থাকে যাৰ তাৰ লগত মানে বেয়া প্ৰস্তাৱ দিয়ে এইবোৰ আমি শুনা পাই আছোঁ এইবোৰ কৰি থাকে এই চাৰ্কেল অফিচাৰজনে এইটো মুখ্যমন্ত্ৰী যিহেতু ছোৱালীজনী অলৰেডি লিখিছে CM-ৰ কেশৱ মহন্ত ডাঙৰীয়া তাত আৰু ইয়াতো কমপ্লেইন হৈছে বা আমিও জানো আমিও পাব্লিকে গম পাইছোঁ তাত বহুত হুলস্থুল কাৰোবাৰ হৈছিলে তেওঁক এইজনী যিজনী ছোৱালীয়ে অভিযোগ উত্থাপন কৰিছে যিহেতু নতুন আইন মতে যিটো ভাৰতীয় আইন হয় এসপ্তাহ কোনোবা ছোৱালীৰ লগত যদি একেলগে থাকে এইটো প্ৰমাণ পোৱা যায় তেওঁৰ ঘৈণীয়েকৰ সমতুল্য গতিকে এই মানুহগৰাকীক ক্ষতিপূৰণ দিব লাগে আৰু সেই মানুহগৰাকীৰ লগত বিয়াও পাতি দিব লাগে তেওঁ পলাতক অৱস্থা নহ'লে আমি ৰাইজে তেওঁক কৰায়ত্ব কৰি লৈ গৈ বান্ধি চূণকালি লগাই দিম তাৰ মুখত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত